নমস্কাৰ প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণৰ শুভকৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ ছটা ৰাশিৰ বিশেষ জাতক জাতিকাই। আৰু এই ছটা ৰাশিৰ ভিতৰত ক'বলৈ গ'লে কন্যা ৰাশি, ধনু ৰাশি, মীন ৰাশি, মেঘ ৰাশি, সিংহ ৰাশি আৰু তুলা ৰাশি। উপৰোক্ত ছটা ৰাশিৰ ভিতৰত আটাইতকৈ ভাগ্যশালী ৰাশিটোৱেই হৈছে মেঘ ৰাশি। জুলাই মাহৰ 2 তাৰিখ অৰ্থাৎ অহাকালিৰে পৰা আগন্তুক জুলাই মাহৰ 24 তাৰিখ পৰ্যন্ত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বহুতো গতানুগতিক প্ৰভাৱ পৰিব। আপুনি জীৱনত সফল হ'বলৈ যিটো কাম কৰি আছে সেই কামটোৰ জৰিয়তে আপুনি অতি সহজতে জীৱনত সফল হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে আৰু সেই সফলতা লাভ কৰিবলৈ দুদিনমান পলম হ'ব পাৰে যদিও আপুনি ধৈৰ্য ধৰক, এটা ইতিবাচক ফলাফল অতি কম সময়ৰ ভিতৰত লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। ইয়াৰ উপৰিও স্বামী স্ত্ৰীৰ মাজত এটা সুমধুৰ সম্পৰ্ক স্থাপন হ'ব। লগতে গৰ্ভৱতী মহিলাসকলে পুত্ৰ সন্তান জন্ম দিব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে জোখতকৈ বেছি পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব। যদিহে আপুনি বহু পৰিমাণৰ ধন ব্যৱসায়ত ইনভেষ্ট কৰে তেন্তে শুভ সময় অনুসৰি জুলাই মাহৰ 5, 7, 9 আৰু 12, 17, 24 এইকেইটা তাৰিখৰ ভিতৰত এটা ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰৱৰ্তী ৰাশিটো হৈছে তুলা ৰাশি। অহাকালিৰে পৰা আগন্তুক 23 তাৰিখ পৰ্যন্ত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বহুতো গতানুগতিক পৰিৱৰ্তন ঘটিব, যিবোৰ পৰিৱৰ্তনে আপোনাক উচ্চ পৰ্যায়ৰ দিশে গতি কৰাত সহায় কৰিব। কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাই থকা তুলা ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে জুলাই মাহৰ 7, 16, 21, 24 এইকেইটা তাৰিখৰ ভিতৰত এটা ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে বৰ্তমানৰ তুলনাত দুগুণ বেছি পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব, যদিহে আপুনি কৰি থকা কামটোত ভালদৰে মনোনিৱেশ কৰে তেন্তে। ইয়াৰ উপৰিও নতুন ঘৰ নিৰ্মাণ কৰা, চাকৰি লাভ কৰা, নতুন গাড়ী ক্ৰয় কৰা, সন্মান লাভ কৰা, জীৱনসংগী আদিও আপুনি লাভ কৰিব পাৰে। দুৰ্ভাগ্যজনক কথা এইটোৱে যে আহি থকা 24 আৰু 29 তাৰিখে অলপমান আপুনি সাৱধানে থাকিব, কাৰণ আপুনি হয়তো অপায়মংগল অৰ্থাৎ আকস্মিক দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে। আৰু এনেধৰণৰ সৰু সুৰা অপায়মংগলৰ পৰা হাত সাৰিবৰ কাৰণে গোসাঁইঘৰ, নামঘৰ নাইবা মন্দিৰত এখন শৰাই আগবঢ়াব। তেনে কৰিলে আপুনি দেখিব যে আপোনাৰ জীৱনলৈ আহিবলগীয়া সকলোবোৰ দুখ কষ্ট সুখলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। লগতে পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটোত বৰ্তমানৰ তুলনাত দুগুণ বেছি পৰিমাণে সুখ শান্তি আদি লাভ কৰিবলৈ সক্ষম হ'ব। এইখিনিতে আপোনালৈ এটা সৰু অনুৰোধ, যদিহে আপুনি এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিব বিচাৰে তেন্তে জেডি নিউজ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ অন্তৰ্গত কিছুসংখ্যক জাতক জাতিকাই নিজৰ জীৱনটোক সুন্দৰকৈ সজাই তুলিব পাৰিব এই মাহৰ ভিতৰতেই। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভালদৰে অগ্ৰসৰ হ'ব পাৰিব, যদিহে আৰু অলপমান শিক্ষাৰ্থীসকলে মনোযোগ দিয়ে শিক্ষাৰ ক্ষেত্ৰত। শুভ সময় অনুসৰি জুলাই মাহৰ 7, 9 আৰু 17, 21 এইকেইটা তাৰিখৰ ভিতৰত আপুনি হয়তো এটা ভাল খবৰ লাভ কৰিব পাৰে। গৰ্ভৱতী মহিলাসকলে পুত্ৰ সন্তান জন্ম দিব পাৰে। ইয়াৰ উপৰিও পিতৃ মাতৃয়ে সন্তানৰ পৰা বহু পৰিমাণৰ সুখ সন্মান আদি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে অহাকালিৰে পৰা সাৱধানে ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী ৰাশিটো হৈছে মীন ৰাশি। এই মীন ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে ভুলতো মংগলবাৰ আৰু শনিবাৰৰ দিনটোত বিশেষকৈ ভৰ দুপৰীয়া আৰু কাল সন্ধিয়া সময়ত সাৱধানে থাকিব। দীঘলীয়া যাত্ৰা কৰিবলগীয়া থাকিলে পুৱাৰ ভাগত যাত্ৰা কৰিব, কাৰণ জুলাই মাহৰ 4 নম্বৰৰ সপ্তাহটোত শনি আৰু শুক্ৰই মিলি এক ভয়ংকৰ ৰাজযোগৰ সূচনা কৰিবলৈ গৈ আছে। আৰু এই ৰাজযোগৰ প্ৰভাৱত মীন ৰাশিৰ অন্তৰ্গত কিছুসংখ্যক জাতক জাতিকাৰ জীৱনত সম্পূৰ্ণ প্ৰভাৱ পৰিব। আৰু এই সময়ছোৱাত আপুনি দান কৰিও নাইবা শুদ্ধ মনে ব্ৰত ৰাখিও আপুনি সফল হ'ব নোৱাৰিব। আপুনি বিশেষকৈ জুলাই মাহৰ 4 নম্বৰৰ সপ্তাহটোত সাৱধানে থাকিবলৈ একেবাৰে নাপাহৰিব। লগতে গৰ্ভৱতী মহিলাসকলে কন্যা সন্তান জন্ম দিব পাৰে। স্বামী স্ত্ৰীৰ মাজত থকা সম্পৰ্কটোত ইজনে সিজনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত আৰু অলপমান ভালদৰে মনোনিৱেশ কৰিব লাগিব। পিতৃ মাতৃসকলে সন্তানৰ পৰা অন্তৰত অলপমান আঘাত পাব পাৰে। পৰৱৰ্তী ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ অন্তৰ্গত যিসকল জাতক জাতিকাই এতিয়ালৈকে ভাল ফল লাভ কৰা নাই তেওঁলোকে ভাল খবৰ লাভ কৰিব। চলিত মাহৰ 3টো সপ্তাহত প্ৰেমৰ ক্ষেত্ৰত হয়তো আপুনি বাধাৰ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ আপোনাৰ জীৱনত ভাল পোৱাৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ আগমন ঘটিব পাৰে। সেয়েহে আপুনি প্ৰিয়জনক অলপমান হ'লেও সময় দিব, লগতে তেওঁৰ পৰা একো কথাই নুলুকুৱাব। বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত এটা সুমধুৰ সম্পৰ্ক স্থাপন হ'বলৈ গৈ আছে।
ইয়াৰ উপৰিও ধনুৰাশিৰ অন্তৰ্গত যিসকল জাতক জাতিকাৰ ঘৰত শাহু বোৱাৰী ককাই ভাই বাই ভনী পিতৃ মাতৃ আদিৰ মাজত একেবাৰে মনোমালিন্য নাই, বেলেগাই খাই, সেইসকল জাতক জাতিকাৰ ঘৰত এক অকাল্পনিক পৰিৱৰ্তন ঘটিবলৈ গৈ আছে জুলাই মাহৰ তৃতীয়টো সপ্তাহত। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন লাভ কৰিব পাৰে। শুভ সময় অনুসৰি জুলাই মাহৰ 13 তাৰিখে ৰাতিপুৱা ঠিক 5:20 পৰা 3:37 ভিতৰত এটা ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব, যিটো ভাল খবৰে আপোনাৰ জীৱনটোক সুন্দৰকৈ সলনি কৰি পেলাব। পৰৱৰ্তী ৰাশিটো হৈছে সিংহ ৰাশি। এই ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে চলিত মাহৰ তৃতীয়টো সপ্তাহত নিজকে সুন্দৰকৈ উপস্থাপন কৰিব পাৰিব। সিংহ ৰাশিৰ অন্তৰ্গত পিতৃ মাতৃসকলে সন্তানৰ পৰা সন্মান সুখৰ লগতে নাতি নাতিনীৰ মুখ দেখিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সদায় স্বামী স্ত্ৰীৰ মাজত যদিহে সৰু সুৰা কাজিয়া লাগি থাকে, সেই সমস্যাও অন্ত পৰিব জুলাই মাহৰ দ্বিতীয়টো সপ্তাহত। জীৱনসংগী বিচাৰি থকা লোকসকলে হয়তো জীৱনসংগীক লগ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত পদোন্নতি লাভ কৰিব। কিছুসংখ্যক গৃহিণীয়ে নিজাববীয়াকৈ উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে। লগতে আপুনি দীঘলীয়া যাত্ৰা কৰাৰ যোগ দেখিব পাৰে। শুভ সময় অনুসৰি জুলাই মাহৰ 16 তাৰিখে ৰাতিপুৱা ঠিক 4:23 পৰা বিয়লি 5:52 ভিতৰত আপুনি হয়তো এটা ইতিবাচক ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব। লগতে এই মাহতেই যিকেইটা শনিবাৰ আৰু মংগলবাৰ পাব, সেইকেইটা বাৰত আপুনি অকণমান সাৱধানতা অৱলম্বন কৰিব। লগতে আহি থকা সোমবাৰে পুৱাৰ ভাগত গাখীৰৰ পৰা তৈয়াৰী মিঠাই কোনো দৰিদ্ৰ মানুহক দান কৰিব। এনে কৰিলে অনাগত দিনবোৰত আহিবলগীয়া দুখৰ পৰিৱৰ্তে সুখেৰে উপচি পৰিব। এইখিনিতে আপোনালোকক জনাওঁ যে উপৰোক্ত কথাখিনি আমি দুজন বিশেষ ব্যক্তিৰ লগত আলোচনা কৰি উপস্থাপন কৰা হৈছে ভিডিঅ'ৰ আকাৰে। আৰু যদিহে আপুনি এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিব বিচাৰে, তেন্তে ZD নিউজ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।